ষ্টেডিয়ামত জুবিন গাৰ্গৰ জন্মদিন পালন কৰা হৈছিল, সেইখন ষ্টেডিয়ামত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি। মানে একেবাৰে মানি ল'ব নোৱাৰা এটা কথা, খুব কষ্টকৰ কথা। কায়িকভাৱেহে জুবিন গাৰ্গ আমাৰ মাজত নোহোৱা হ'ল, কিন্তু জুবিন গাৰ্গৰ প্ৰতিটো সৃষ্টি, তেওঁৰ কণ্ঠ, অসমক মনে প্ৰাণে ভাল পোৱা তেখেতৰ উপলব্ধি প্ৰকাশ, এই সকলোবোৰ প্ৰত্যেকজন অসমৰ মানুহৰ জনসাধাৰণৰ হৃদয়ত সদায় ভাল হৈ থাকিব, জীয়াই থাকিব, সদায় অমৰ হৈ থাকিব, আৰু জুবিন গাৰ্গ সদায় অসমৰ আত্মা হৈ ৰ'ব। আৰু আজি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে, কিন্তু তেওঁলোকক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব। ছিংগাপুৰত যিসকলে অসমীয়া সমাজৰ যিসকলে জাহাজত উঠি হাঁহি খিকিন্দালি কৰি চাই আছিল, তেওঁলোকক গ্ৰেপ্তাৰ কৰি চোঁচৰাই অসমলৈ লৈ আহিব লাগে। আৰু জুবিন গাৰ্গৰ যতনত যিসকলে অৱহেলা কৰিলে তেওঁলোককো কঠোৰ শাস্তিমূলক ব্যৱস্থা ল'ব লাগিব তেওঁলোকৰ ওপৰত। আৰু চিকিৎসকে কৈছিল যে জুই পানীৰ পৰা আঁতৰাই ৰাখিব লাগে। চিকিৎসকৰ পৰামৰ্শ অৱজ্ঞা কৰি যিসকলে নিজৰ অৱহেলা কৰিলে, কাণ্ডজ্ঞানহীন পদক্ষেপ ল'লে, যাৰ ফলত আমি আমাৰ অসমৰ জাতীয় সম্পদ হেৰুৱালোঁ, হীৰা হেৰুৱালোঁ, তেওঁলোক অসমীয়া অপৰাধত অপৰাধী, আৰু তেওঁলোকে শাস্তি পাবই লাগিব। আৰু সেইকাৰণে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হ'ল, কিন্তু কঠোৰ শাস্তিমূলক ব্যৱস্থা ল'ব লাগিব। আইনৰ সুৰুঙাৰে যাতে বাচি যাব নোৱাৰে, তাৰ কাৰণে চৰকাৰে সকলো ধৰণৰ পানী নখৰকা ফলপ্ৰসূ পদক্ষেপ ল'ব লাগিব। জুবিন গাৰ্গে ন্যায় পাব লাগিব, অসমৰ ৰাইজে ন্যায় পাব লাগিব। ন্যায় নোপোৱালৈকে আমি ক্ষান্ত নহওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।